আমি পাইছোঁ সংকল্পই অসম্ভৱকো সম্ভৱ কৰে। আৰু বৰ্তমান যুগটো সংকল্পৰ যুগ। আমিতো মুখেৰে কথা ক'লে কোনেও নুশুনে, আপোনালোকে সকলোৱে জানে। আমাৰ কথা গ্ৰাহ্যই নকৰে, কাৰণ ৰং বিৰঙৰ বাতাবৰণৰ মাজত এইবিলাক কথা শুনিবলৈ কোনেও মন নকৰে। সেয়েহে মই ক'বলৈ খুজিছোঁ যে আমি আমাৰ সংকল্পই অসম্ভৱক সম্ভৱ কৰিব পাৰিমেই। কথিত আছে, পাণ্ডৱে পানীত কাঁড় মৰাৰ লগে লগে গংগা দেৱী পানীৰ মাজত আৱিৰ্ভাৱ হৈছিল। এয়া তেওঁলোকৰ শক্তিশালী সংকল্প, ইতিবাচক সংকল্প। তেওঁলোকৰ দৃঢ় নিশ্চয়তা আছিল, তেওঁলোকে যি বিচাৰিব তাকেই পাব। ই সংকল্পৰ প্ৰত্যক্ষ ফল। সেইদৰে আমিও যদি শক্তিশালী, উচ্চস্থিতিৰ, ইতিবাচক, শুদ্ধ, সকলোৰে কল্যাণকাৰী সংকল্প গ্ৰহণ কৰোঁ, আৰু বিশেষকৈ ব্ৰহ্ম মুহূৰ্তত আৰু ৰাতি শোৱাৰ সময়ত যদি এই সংকল্পখিনি আমি আওৰাই থাকোঁ, আমি ৰিভাইজ কৰি থাকোঁ, আমি পুনৰাবৃত্তি কৰোঁ, শোৱাৰ আগতে ভাবোঁ, ৰাতিপুৱা শুই উঠি ইষ্ট দেৱতাক স্মৰণ কৰি আমি সেই সংকল্প আওৰাওঁ, চাব আপোনালোকে পাণ্ডৱে যেনেদৰে কাঁড় মাৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিছিল, সেইদৰে আমিও আমাৰ শক্তিশালী সংকল্পৰ জৰিয়তে আমি যি বিচাৰিছোঁ তাকেই পামেই বুলি মই আপোনালোকক দৃঢ় মনোভাৱেৰে, আপোনালোকক দৃঢ়তাৰে মই ক'বলৈ বিচাৰোঁ।